দশম শ্ৰেণী বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ। আজি আমি পঢ়িম এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। কাৰ্যকলাপ 2.6 ইয়াত কৈছে এটা পৰীক্ষানলত 2 ml মান লঘু সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ লৈ তাত 2 টোপাল মান ফিনলফথেলিনৰ দ্ৰৱ যোগ কৰা। এনে কৰিলে তোমালোকে দেখিবলৈ পাবা দ্ৰৱটোৰ বৰণ বেঙুনীয়া হ'ব। এতিয়া এই দ্ৰৱটোত টোপাল টোপালকৈ লঘু হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ যোগ কৰা। এবাৰ তোমালোকে দেখিবলৈ পাবা দ্ৰৱটোৰ বৰণ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। গতিকে ইয়াৰ পৰা কি বুজিলা, এই এচিডে এই ক্ষাৰকৰ গুণটো নাইকিয়া কৰিলে। এনেদৰে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত পৰস্পৰে পৰস্পৰৰ প্ৰভাৱ নাইকিয়া কৰে। এই ক্ষেত্ৰত সংঘটিত বিক্ৰিয়াটো হ'ল এইটো এটা দ্বি-অপহৰণ বিক্ৰিয়া, কিয়নো ইয়াত বিক্ৰিয়ক পদাৰ্থসমূহৰ মাজত আয়নৰ বিনিময় ঘটি বিক্ৰিয়াজাত পদাৰ্থবিলাক উৎপন্ন হৈছে। ইয়াত চাবা সোডিয়াম ধনাত্মক আয়ন, হাইড্ৰক্সাইড ঋণাত্মক আয়ন, ইয়াতে হাইড্ৰোজেন ধনাত্মক আয়ন, ক্লৰিন ঋণাত্মক আয়ন। আয়নৰ বিনিময় ঘটালে তোমালোকে পাবা সোডিয়ামে ক্লৰিনৰ লগত লগ লাগি সোডিয়াম ক্লৰাইড উৎপন্ন কৰিছে আৰু হাইড্ৰক্সাইডে হাইড্ৰোজেনৰ লগত লগ লাগি পানী উৎপন্ন কৰিছে। গতিকে দেখিলোঁ এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। প্ৰশমন বিক্ৰিয়াৰ সাধাৰণ সমীকৰণটো হৈছে এইটো। এবাৰ আমি পাইছোঁ এচিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া। কাৰ্যকলাপ 2.7 ইয়াত কৈছে এটা বিকাৰত অলপমান কপাৰ অক্সাইড লৈ বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ যোগ কৰা। এনে কৰিলে তোমালোকে দেখিবলৈ পাবা দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিব। এই নীলা সেউজীয়া হৈ পৰাৰ কাৰণ হৈছে দ্ৰৱটোত উৎপন্ন হোৱা কপাৰ ক্লৰাইড। এই ক্ষেত্ৰত সংঘটিত বিক্ৰিয়াটো চাওঁ আহাচোন। কপাৰ অক্সাইডৰ লগত হাইড্ৰক্লৰিক এচিড যোগ কৰা হৈছিল। এইটোও এটা দ্বি-অপহৰণ বিক্ৰিয়া। ইয়াতে কপাৰ ধনাত্মক আয়ন, অক্সিজেন ঋণাত্মক আয়ন, হাইড্ৰোজেন ধনাত্মক আয়ন, ক্লৰিন ঋণাত্মক আয়ন। গতিকে আয়নৰ বিনিময় ঘটালে কি উৎপন্ন হ'ব? কপাৰ ক্লৰাইড উৎপন্ন হ'ব আৰু লগতে পানী উৎপন্ন হ'ব। সংঘটিত বিক্ৰিয়াটো হ'ল এইটো। গতিকে আমি দেখিবলৈ পালোঁ ধাতৱ অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে। সেয়েহে সাধাৰণ সমীকৰণটো হ'ল এইটো। এতিয়া এই সাধাৰণ সমীকৰণটো আমি প্ৰশমন বিক্ৰিয়াৰ সৈতে তুলনা কৰিম। প্ৰশমন বিক্ৰিয়াটো আমাৰ কি আছিল? ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এতিয়া এই দুটা সাধাৰণ সমীকৰণ তুলনা কৰাচোন বাৰু। তোমালোকে নিশ্চয় ধৰিব পাৰিছা ধাতৱীয় অক্সাইডে ক্ষাৰকৰ স্থান লৈছে। গতিকে ইয়াৰ পৰা ক'ব পাৰি ধাতৱীয় অক্সাইডবিলাক ক্ষাৰকীয় প্ৰকৃতিৰ। তোমালোকে কিতাপত পাবা, ইয়াত আছে ধাতৱীয় অক্সাইড, ক্ষাৰকীয় অক্সাইড। এবাৰ আমি পাইছোঁ অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰে সৈতে বিক্ৰিয়া। তোমালোকে কাৰ্যকলাপ 2.5ত পাইছিলা, তাত কি কৰিছিলা? কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি প্ৰমাণ কৰিবৰ কাৰণে কাৰ্যকলাপটোত আমাৰ কি কৰিছিলোঁ? উৎপন্ন হোৱা গেছটো চূণ পানীৰ মাজেৰে পঠিয়াই দিছিলোঁ। এনে ক্ষেত্ৰত কি বিক্ৰিয়া সংঘটিত হৈছিল সেই বিক্ৰিয়াটো চাই লওঁ আহাচোন। এইটো আছিল বিক্ৰিয়াটো। এই বিক্ৰিয়াটোত তোমালোকে চোৱা, এইটো ক্ষাৰক, এইটো অধাতৱ অক্সাইড, ইয়াত উৎপন্ন হোৱা পদাৰ্থটো হৈছে লৱণ আৰু পানী। গতিকে আমি দেখিলোঁ অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেয়েহে সাধাৰণ সমীকৰণটো আমাৰ এইটো হ'ব, ক্ষাৰকে অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে। এতিয়া এই সাধাৰণ সমীকৰণটো প্ৰশমন বিক্ৰিয়াৰ সৈতে তুলনা কৰি চাওঁ আহাচোন। প্ৰশমন বিক্ৰিয়াটো আছিলে এইটো।
তুলনা কৰিলে তোমালোকে নিশ্চয় ধৰিব পাৰিছা এবাৰ অধাতৱ অক্সাইডে এচিডৰ স্থান লৈছে। গতিকে ইয়াৰ পৰা ক'ব পাৰি অধাতৱ অক্সাইডবিলাক এচিড ধৰ্মী। ইয়াতে কিতাপত আছে তোমালোকৰ অধাতৱ অক্সাইডবোৰ এচিড ধৰ্মী। এবাৰ আমি প্ৰশ্নাৱলী পাইছোঁ। প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো দিছে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? এতিয়া তোমালোকে প্ৰশ্নটো বুজি ল'বা। দৈ আৰু টেঙা খাদ্যবস্তুত তোমালোকে জানা এচিড থাকে, আনহাতে পিতল আৰু তামৰ পাত্ৰবিলাক ধাতুৰে তৈয়াৰী। যিহেতু এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে, সেয়েহে এই পিতল আৰু তামৰ পাত্ৰত থোৱা খাদ্যবস্তুবিলাক নষ্ট হৈ যায়। সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তুবিলাক পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়। গতিকে উত্তৰটো আমি এই ধৰণে লিখিম। দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে, আনহাতে পিতল আৰু তামৰ পাত্ৰ ধাতুৰে তৈয়াৰী। যিহেতু এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ আৰু ধাতৱ লৱণ উৎপন্ন কৰে, গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থ'লে পাত্ৰটোৰ ধাতু আৰু এচিডৰ মাজত বিক্ৰিয়া ঘটি খাদ্যখিনি নষ্ট হৈ যায়। সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়। এবাৰ আমি 2 নং প্ৰশ্নলৈ আহিছোঁ। ইয়াত সুধিছে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? আমি পাইছিলোঁ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে আমি উত্তৰটো ক'ম হাইড্ৰজেন গেছ উৎপন্ন কৰিব। উত্তৰটো হ'ল এইটো, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়। এটা উদাহৰণৰ সৈতে বুজাই লিখিব দিছে। উদাহৰণ হিচাপে আমি ল'লোঁ জিংকে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে জিংক ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। বিক্ৰিয়াটো হ'ল এইটো। এতিয়া উৎপন্ন হোৱা গেছটো হাইড্ৰজেন বুলি কিদৰে পৰীক্ষা কৰা হয় সেইটো চাওঁ আহাচোন। হাইড্ৰজেন গেছৰ পৰীক্ষা আমি পাইছিলোঁ এইটো চিত্ৰ। চিত্ৰটোত দেখুওৱাৰ ধৰণে সঁজুলিটো পাতি লোৱা হয়। ইয়াত কি কৰা হৈছে, পৰীক্ষা নলটোত লঘু ছালফিউৰিক এচিড লোৱা হৈছে আৰু তাত কেইটামান জিংকৰ টুকুৰা যোগ কৰা হৈছে। এতিয়া এই দুয়োটাৰে মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা গেছটো পৰীক্ষা কৰিবৰ কাৰণে নিৰ্গমন নলীৰ জৰিয়তে চাবোন পানীৰ মাজেৰে পঠিয়াই দিয়া হৈছে। এনে কৰিলে চাবোন পানীৰ পৰা কিছুমান বুদবুদৰ সৃষ্টি হ'ব। এই গেছপূৰ্ণ বুদবুদবিলাকৰ সংস্পৰ্শত জ্বলি থকা মোম এডাল লগাই দিলে মমবাতিৰ শিখাটোত গেছটো ফটফট শব্দকৈ জ্বলি উঠিব। ফটফট শব্দ কৰি জ্বলি উঠাটোৱে প্ৰমাণ কৰে হাইড্ৰজেন গেছৰ উপস্থিতি। গতিকে উত্তৰটো হ'ব এইটো। কুৱেশ্যন নম্বৰ 3, এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা। প্ৰথমে কথাখিনি আমি সমীকৰণৰ আৰ্হিত লিখিব চেষ্টা কৰিম। ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিছে। বিক্ৰিয়াত উৎপন্ন হোৱা এটা যৌগ হ'ল কেলছিয়াম ক্লৰাইড। গতিকে এই ক্ষেত্ৰত কেলছিয়াম ক্লৰাইড উৎপন্ন হ'ল। আকৌ প্ৰশ্নত কৈছে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই। তোমালোকে জানা জুই নুমুৱা গেছটোৰ নাম কাৰ্বন ডাই অক্সাইড গেছ। গতিকে এই ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এতিয়া সমীকৰণটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি এটা সাধাৰণ সমীকৰণ মনত পেলাওঁ আহাচোন।
আমি পাইছিলোঁ ধাতৱ কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এইটো আছিল। গতিকে ইয়াত লগতে পানীও উৎপন্ন হ'ব। এতিয়া দুটা সমীকৰণ তুলনা কৰিলে তোমালোকে নিশ্চয় ধৰিব পাৰিছা ধাতৱ যৌগ এ কি বুজাইছে, ধাতৱ কাৰ্বনেটক বুজাইছে। যেহেতু এই ক্ষেত্ৰত কেলছিয়াম ধাতু আছে, সেয়েহে ইয়াত ধাতৱ কাৰ্বনেট হিচাপে কেলছিয়াম কাৰ্বনেট ল'ব লাগিব। কেলছিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিছে, কৰি কেলছিয়াম ক্লৰাইড উৎপন্ন কৰিছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লগতে পানী উৎপন্ন কৰিছে। এইটো হৈছে সমীকৰণটো। এতিয়া সমীকৰণটো সন্তুলিত কৰিব লাগে। আহাচোন প্ৰথমে দুফালে মৌলবিলাক গণনা কৰি ল'বা। চোৱাচোন বাৰু, বাওঁফালে কেলছিয়াম এটা আছে, সোঁফালে কেলছিয়াম এটা আছে। বাওঁফালে কাৰ্বন এটা আছে, সোঁফালেও কাৰ্বন এটা আছে। বাওঁফালে অক্সিজেন তিনিটা আছে, সোঁফালেও অক্সিজেন তিনিটাই আছে। বাওঁফালে হাইড্ৰজেন এটা আছে, সোঁফালে হাইড্ৰজেন দুটা আছে। বাওঁফালে ক্লৰিন এটা আছে, সোঁফালে ক্লৰিন দুটা আছে। গতিকে বাওঁফালে হাইড্ৰজেন এটা, ক্লৰিন এটা, সোঁফালে হাইড্ৰজেন দুটা, ক্লৰিন দুটা। সেয়েহে আমি HCl ৰ আগত 2 লিখিম। এনেদৰে হাইড্ৰজেন বাওঁফালেও দুটা হ'ল, সোঁফালেও দুটা, ক্লৰিন বাওঁফালেও দুটা হ'ল, সোঁফালেও দুটা হ'ল। গতিকে সমীকৰণটো সন্তুলিত হ'ল।